চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ দুৰ্যোগে আৰু লগত যোৰহাট আৰু গোলাঘাট জিলাত হোৱা বানপানীয়ে সৰ্বসাধাৰণ ৰাইজক এক দুৰ্দশাগ্ৰস্ত পৰিৱেশলৈকে ঠেলি দিছে আৰু এক প্ৰকাৰ তেওঁলোকে নিজৰ বৰ্তমান আৰু ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে। অসমৰ চৰকাৰ আৰু বিভিন্ন দল সংগঠন NGO ব্যক্তিয়ে ইতিমধ্যে বান সাহায্য অভিযানত নামি পৰিছে। আমি আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা। বান পৰিস্থিতিৰ প্ৰথম দিনাৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰী বিধায়ক আৰু আমাৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাকে আদি কৰি সকলোৱে বান সাহায্য অভিযানত জঁপিয়াই পৰিছে। মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিমল বৰা দুয়োগৰাকী প্ৰথম দিনৰ পৰা আজিলৈকে এই দুয়োখন জিলা ভ্ৰমণ কৰিছে, তাতে ৰাইজৰ লগত উপস্থিত আছে আৰু বান সাহায্য অভিযান তদাৰক কৰিছে। সমান্তৰালভাৱে মন্ত্ৰী অজন্তা নেওগে যোৰহাট আৰু গোলাঘাট জিলাত বান সাহায্য অভিযানৰ তদাৰকী কৰিছে। আমাৰ দলৰ ৰাজ্যিক সভাপতিৰ পৰামৰ্শক্ৰমে আমাৰ মণ্ডল সভাপতি, জিলা সভাপতি, বুথ সভাপতি, শক্তি কেন্দ্ৰ প্ৰমুখ সকলোৱে এই অভিযানত জঁপিয়াই পৰিছে আৰু নীৰৱে আমি ৰাইজৰ লগত থিয় হৈ ৰাইজৰ হৈ কাম কৰাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও বিধায়কে ইতিমধ্যে নিজ নিজ সমষ্টিৰ পৰা বান সাহায্য দুয়োখন জিলালৈকে পঠিয়াইছে আৰু আন জিলাসমূহৰ কাৰ্যকৰ্তা পৰ্যন্ত নীৰৱে গৈ এই দুয়োখন জিলাতে বান সাহায্য প্ৰদান কৰিছে। আজি আমি সেই প্ৰচেষ্টাকে আৰু অলপ আগুৱাই লৈ গৈ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালৰ পৰা কেইটামান বিশেষ সাহায্য শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ আমি প্ৰেৰণ কৰিছোঁ। আমি 1,80,000 মেখেলা চাদৰ আমি আমাৰ আই মাতৃসকলৰ বাবে প্ৰেৰণ কৰিছোঁ। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ উপৰিও যোৰহাট আৰু গোলাঘাট জিলাৰ আই মাতৃসকলক এই সাহায্য বা মেখেলা চাদৰ আমি প্ৰদান কৰাৰ বাবে চেষ্টা কৰিম। ঠিক তেনেকৈ আমাৰ শিশুসকলৰ বাবে আমি একোটাকৈ টি-চাৰ্ট আমি প্ৰেৰণ কৰিছোঁ আৰু ইয়াৰ লগত প্ৰায় 1.5 লাখ আমি আঁঠুৱা আমি আজি এই চাৰিওখন জিলালৈ প্ৰেৰণ কৰিছোঁ। অৰ্থাৎ 1,75,000, 1,80,000 মেখেলা চাদৰ, 1,80,000 নতুন টি-চাৰ্ট আৰু 1,50,000 আঁঠুৱা। আজিৰ দিনত আমি সকলোৱে বাচন বৰ্তন, বস্ত্ৰ এইবিলাকৰ বাবে বহু পৰিয়াল ঘৰলৈ উভতি যাব পৰা নাই। আমাৰ আশা কৰোঁ দুৰ্দশাগ্ৰস্ত ৰাইজক কিছু সকাহ দিব। চৰকাৰৰ প্ৰচেষ্টাসমূহৰ বিষয়ে যোৱাকালি আমি ফেচবুকত কৈছোঁ। অহাকালি আমাৰ আৰু এটা প্ৰচেষ্টা আছে। মই শিৱসাগৰ আৰু চৰাইদেউ জিলাত যোৱাৰ আগতে গোটেইকেইটা প্ৰচেষ্টা শেষ কৰিব খুজিছোঁ, যিখিনি আমি কৰাৰ প্ৰয়োজন। অহাকালি আমি অসমৰ গোটেই বেংকসমূহৰ লগত আমি এখন সভা আহ্বান কৰিছোঁ, কেনেকৈ বেংকৰ ইনষ্টলমেণ্ট আদি দিয়াৰ পৰা আমাৰ ৰাইজক আমি সকাহ দিব পাৰোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বেংকসমূহক পৰামৰ্শ দিছে, মোৰ লগত বহিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিছে। বেংকসমূহৰ লগত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব। অৰ্থাৎ চৰকাৰ আৰু দল এই দুয়োটাই আমি আমাৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ হৈ আমি সেৱাত আমি নিজকে সমৰ্পণ কৰিম আৰু আমি ৰাইজৰ লগত থাকি কাম কৰিম।
ৰাজ্যিক সভাপতি মহোদয়ৰ নিৰ্দেশক্ৰমে আমি আন বিভিন্ন ধৰণৰ সহায়, এই সময়ত মেডিকেল কেম্পৰ প্ৰয়োজন হ'ব, এই সময়ত জীৱ জন্তুক ক্ৰিমেশ্যন কৰাৰ প্ৰয়োজন হ'ব, ৰাইজক ঘৰ আদি বনোৱাত সহায় কৰাৰ প্ৰয়োজন হ'ব। আমাৰ ভাৰতীয় জনতা ৰাইজৰ লগত থিয় হৈ ৰাইজক সকাহ দিবৰ এই পৰিৱেশত আমি আৰু এটা কথা উল্লেখ কৰিম যে আমাৰ দলৰ বহু কাৰ্যকৰ্তাৰ ঘৰ সম্পত্তি পিছতো তেওঁলোক ৰাইজৰ হৈ কাম কৰি আছে। নিশ্চিতভাৱে সেই দলৰ কাৰ্যকৰ্তাসকলকো আজি আমি অভিনন্দন জনাইছোঁ। এই কিঞ্চিত সাহায্য অভিযান ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ ইয়াত অৰিহণা লুকাই আছে। মন্ত্ৰী বিধায়ক দলৰ সভাপতিৰ পৰা আৰম্ভ কৰি ভাৰতীয় জনতা পাৰ্টিৰ তৃণমূল পৰ্যায়ৰ এই চাৰিওখন জিলাক বাদ দি আন জিলাসমূহৰ কাৰ্যকৰ্তাই এই অভিযানত আমাক সহায় কৰিছে। বৰ্তমানলৈকে আমি প্ৰায় 16 কোটি টকাৰ সামগ্ৰী আমি প্ৰেৰণ কৰিছোঁ, যি সামগ্ৰী আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ বৰঙণিৰে আমি পঠিয়াইছোঁ। অনাগত দিনতো আমি য'ত য'ত চৰকাৰৰ ফালৰ পৰা কৰিব পৰা হোৱা নাই বা NGO বা আন সংগঠনসমূহ যদি কিবা এটা ক্ষেত্ৰত কাৰ্যকৰ্তাসকলে ভৱিষ্যতে আৰু সহায় কৰাৰ কাৰণে প্ৰস্তুত থাকিব। আজি পুনৰবাৰ এই ক্ষুদ্ৰ আৰু বিনম্ৰ প্ৰয়াসত আমাক সহায় কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক মই প্ৰণাম জনাইছোঁ। শিৱসাগৰ চৰাইদেউ ৰাইজক আমি আশ্বাস দিছোঁ, বিপদৰ সময়ত আমি আপোনালোকৰ লগত থিয় হৈ থাকিম। গোলাঘাট যোৰহাট ৰাইজৰ লগত আমি থিয় হৈ থাকিম। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব। এজন টুডে Bharatiya Janata Party and the families of our Karyakarta contributed almost 1,80,000 Mekhela Sadar, 1,80,000 and 1,50,000 mosquito net for the flood affected families of Sibsagar, Saraideo, Golaghat and Jorhat district. This effort is entirely from the party and amount has been collected from the grassroots level Karyakartas. This small help I think will be accepted by the people in that 4 districts. We will continue our effort as party to help the flood victims in the days to come also. This effort will be ongoing and we will continue to make such effort to help the flood victims. Overall flood situation has improved because there was no rain after 21st. So situation has improved, but the problem is damage is so huge. People are not in a position to go back to their home because house has been destroyed. Mud has entered into the house. Even it is difficult to reach certain area because roads are completely blocked by the mud which the rain carried from the hills of Nagaland. So difficulty, misery, pain continues, but the flood as a whole has subsided, and I think situation in respect of flood will improve in days to come, but it is important how we solve the pain and misery of the flood victims. Besides central government, are you thinking for international aid also? No. Need international aid. Government of India and Government of Assam is competent. Somebody, if you want to give donate, they have to go by the FCRA route. We don't appeal any international aid because we don't feel that
which are coming from the various parts of India. So once it is settled, I'll release the list. There has been unprecedented cloudburst this time, particularly in the northeast. So, are you thinking about conducting any study to? You see, the rain has come in Nagaland. The study is there. How much rain has come together in the Soraideo district. So how to prevent water from hills to the plain? I don't know that type of study somebody is doing. But anyway, IIT Guwahati is just next door to us. Once these issues are subsided, flood positions are subsided, definitely we can discuss with them. ঠিক আছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া দুআষাৰ অনুৰোধ কৰিম। বানপানী আৰম্ভ হোৱাৰ দিনৰ পৰা যোৰহাট গোলাঘাট জিলাত বানগ্ৰস্ত ৰাইজক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে অসম চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি নিৰৱচ্ছিন্ন প্ৰয়াস আগবঢ়াই আছে তাৰ বাবে প্ৰথমতে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সময়ত আমি বানগ্ৰস্ত ৰাইজৰ লগত আছোঁ আৰু তেখেতসকলক পাৰ্যমানে আমাৰ ফালৰ পৰা চৰকাৰ কেন্দ্ৰ চৰকাৰ মিলি বিভিন্ন সংগঠন স্বেচ্ছাসেৱী সংগঠন সকলোৱে সহায় কৰি আছে, কিন্তু চৰকাৰে যথাসম্ভৱ ইয়াৰ যি পুনৰ সংস্থাপনৰ যি মূল কাম এই কামলৈ আগবাঢ়ি আছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ দিছোঁ। কালি ফেচবুক লাইভ যোগে তেখেতে বানগ্ৰস্ত ৰাইজৰ বাবে এলানি যি আৰ্থিক সাহায্য ঘোষণা কৰিছে, যি সাহায্য ঘোষণাই অকণমান হ'লেও বিপদত থকা চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, যোৰহাটৰ বানগ্ৰস্ত ৰাইজক অকণমান হ'লেও সাহস দিছে। গতিকে তেখেতৰ নেতৃত্বত আমি 15,000 টকা ক্ষতিগ্ৰস্ত পৰিয়াল তেওঁলোকক দিয়াৰ সিদ্ধান্তৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ ধন ডাবল এই মাহত দিয়াৰ ব্যৱস্থাৰ পৰা ল'ৰা ছোৱালীক বিনামূলীয়াকৈ যি মই ভাবো এইখিনি সহায় নিশ্চিতভাৱে দিব আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে যথাসম্ভৱ শিৱসাগৰ, চৰাইদেউ দিনে নিশাই কাম কৰিছে। আমাৰ মাননীয় মন্ত্ৰীসকল, মাননীয় সাংসদ, বিধায়কসকলে দিনে নিশাই কাম কৰিছে। মই এইসকল আমাৰ দলৰ কাৰ্যকৰ্তা বা জনপ্ৰতিনিধিকো আজিৰ এই অনুষ্ঠানৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ বানগ্ৰস্ত ৰাইজে আমি যিখিনি আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি গ্ৰহণ কৰিব আৰু আমি আনন্দা দিনত বানগ্ৰস্ত ৰাইজক যি পাৰোঁ আৰু সহায় কৰাৰ কাৰণে আমি প্ৰস্তুত। বহুত ধন্যবাদ।